বন্ধুসকল আকৌ নতুন এটা ভিডিঅ' লৈ আহিলো আপোনালোকৰ সন্মুখত। আপুনি যদি এতিয়াও চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই, সোনকালে আবেদন কৰক। যিসকলে 2023-24 বৰ্ষত আবেদন কৰিছিল তেওঁলোকৰ ইতিমধ্যে এপ্ৰুভ হৈছে আৰু ফাইনেল লিষ্টত নাম আহিছে। আপুনি যদি এতিয়াও চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই, আপুনি কেনেকৈ আবেদন কৰিব মই সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ আজিৰ এইটো ভিডিঅ'ত। লগতে আপুনি ট্ৰেক ষ্টেটাছ কেনেকৈ চেক কৰিব আৰু আপুনি চৰকাৰী টয়লেট আবেদন কৰাৰ পিছত এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল আপুনি নিজে চেক কৰিব পাৰিব। আপোনাৰ বেংক ডিটেইলছ, আপোনাৰ এপ্লিকেশ্যন আইডি নিজে চেক কৰি চাব পাৰিব। তো ফ্ৰেণ্ডছ, আপুনি যদি এই চেনেলটোত এইটোৱে প্ৰথম ভিডিঅ' চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন নটিফিকেশ্যন অল কৰিব, যাতে মই নতুন এটা ভিডিঅ' আপলোড কৰি দিয়াৰ লগে লগে আপুনি চাব পাৰে আপোনাৰ মোবাইলত সকলোতকৈ আগত। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব, তাৰ পিছত সাৰ্চ বাৰত টাইপ কৰিব স্বচ্ছ ভাৰত মিছন। টাইপ কৰি সাৰ্চ কৰি দিয়াৰ লগে লগে পেজখন এনেকৈ খোল খাব। আপুনি স্ক্ৰল ডাউন কৰি তলফালে আহিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত চাব পাৰিব স্বচ্ছ ভাৰত মিছন, তলত দিয়া আছে ৰেজিষ্ট্ৰেশ্যন। আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি মোবাইল নম্বৰ এণ্টাৰ কৰিব, তাৰ পিছত ইয়াত চাব গেট অ'টিপি। গেট অ'টিপিত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা 6 ডিজিটৰ অ'টিপি আহিব। অ'টিপি আপুনি ইয়াত এণ্টাৰ কৰিব, তাৰ পিছত লগইনত ক্লিক কৰিব। তাৰ পিছত আকৌ নতুন এখন পেজ খোল খাব। তাত আপুনি এটা পাছৱাৰ্ড বনাই দিব লাগিব। পাছৱাৰ্ড টাইপ কৰাৰ পিছত আপুনি কেপচা টাইপ কৰিব। কেপচা টাইপ কৰি তাৰপিছত সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পাছৱাৰ্ড ক্ৰিয়েট হৈ যাব। তাৰপিছত আপুনি বেক হৈ আহিব। বেক হৈ অহাৰ পিছত আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। তাৰপিছত সাৰ্চ বাৰত টাইপ কৰিব স্বচ্ছ ভাৰত মিছন। টাইপ কৰি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি স্ক্ৰল ডাউন কৰি তলফালে আহিব। তাৰপিছত আপুনি ইয়াত চাব স্বচ্ছ ভাৰত মিছন লগইন। আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। আপুনি ইয়াত চাব 3 ডট, আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত চাব ডেস্কটপ সাইট। আপুনি পেজখন ডেস্কটপ সাইট কৰি ল'ব। তাৰপিছত ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰিব। তাৰপিছত গেট অ'টিপিত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনাৰ মোবাইলত এটা 6 ডিজিটৰ অ'টিপি আহিব। আপুনি অ'টিপি ইয়াত টাইপ কৰিব। তাৰপিছত আপুনি ইয়াত কেপচা চাবলৈ পাব। কেপচা ইয়াত যেনেকৈ আছে আপুনি ঠিক তেনেকৈ ইয়াত টাইপ কৰিব। কেপচা টাইপ কৰাৰ পিছত আপুনি ইয়াত চাব সাইন ইন। সাইন ইনত আপুনি ক্লিক কৰিব। তাৰপিছত এপ্লিকেশ্যন ফৰ্মখন এনেকৈ খোল খাব। ইয়াৰ পৰা আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। আপুনি অকণমান পেজখন স্ক্ৰল ডাউন কৰি ল'ব। তাৰপিছত আমাৰ ষ্টেট যিহেতু অসম হয়, অসম ছিলেক্ট কৰা থাকিব। তাৰ তলত চাব পাৰিব ছিলেক্ট ডিষ্ট্ৰিক্ট। আপুনি এইটোৰ ওপৰত ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্টখন ইয়াৰ পৰা আপুনি ছিলেক্ট কৰিব। তাৰপিছত তলত চাব ছিলেক্ট ব্লক। আপুনি এইটোৰ ওপৰত ক্লিক কৰি আপোনাৰ ব্লকখন আপুনি ইয়াৰ পৰা ছিলেক্ট কৰিব। তাৰপিছত তলত চাব ছিলেক্ট গ্ৰাম পঞ্চায়ত। আপোনাৰ যিখন পঞ্চায়ত হয় আপুনি এইটোত ক্লিক কৰি আপোনাৰ গ্ৰাম পঞ্চায়তখন আপুনি ইয়াৰ পৰা ছিলেক্ট কৰিব। তাৰপিছত তলত চাব ছিলেক্ট ভিলেজ। এইটোত আপুনি ক্লিক কৰি আপোনাৰ গাঁওখন ছিলেক্ট কৰিব। তাৰপিছত পেজখন অকণমান স্ক্ৰল ডাউন কৰিব। তাৰপিছত ইয়াত চাব ছিলেক্ট হেবিটেশ্যন। এইটোত আপুনি ক্লিক কৰি আপোনাৰ হেবিটেশ্যন ছিলেক্ট কৰিব। তাৰপিছত ইয়াত চাব নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড। আপোনাৰ আধাৰ কাৰ্ডত নাম যেনেকুৱা আছে আপুনি ঠিক তেনেকৈ আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত তলত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ টাইপ কৰিব। আধাৰ কাৰ্ড নম্বৰ টাইপ কৰাৰ পিছত তলত সৰু এটা বক্স চাবলৈ পাব। আপুনি ইয়াত টিক মাৰ্ক দিব। তাৰপিছত তলত চাব ভেৰিফাই আধাৰ নম্বৰ। আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডখন ভেৰিফাই হৈ যাব। তাৰপিছত আপুনি পেজখন অকণমান স্ক্ৰল ডাউন কৰিব। তাৰপিছত ইয়াত চাব ফাদাৰ বা হাজবেণ্ড নেম। আপোনাৰ যিটো হয় আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত ইয়াত চাব জেণ্ডাৰ। আপুনি ছিলেক্টত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চাব পাৰিব আপোনাৰ জেণ্ডাৰ মেল ফিমেল যিটো হয় আপুনি ইয়াৰ পৰা ছিলেক্ট কৰিব। তাৰপিছত তলত চাব ছিলেক্ট কেটাগৰী। আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত চাব পাৰিব APL BPL। তো আপোনাৰ যিটো হয় আপুনি ইয়াৰ পৰা ছিলেক্ট কৰিব। তাৰপিছত তলত চাব সাব কেটাগৰী। আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত চাব পাৰিব জেনেৰেল SC ST OBC। তো আপোনাৰ সাব কেটাগৰী যিটো হয় আপুনি ইয়াৰ পৰা ছিলেক্ট কৰিব। তাৰপিছত ইয়াত চাব কাৰ্ড টাইপ। আপুনি কোনখন কাৰ্ড দিব বিচাৰে আপুনি ইয়াৰ পৰা ছিলেক্ট কৰিব। তাৰপিছত পেজখন অকণমান স্ক্ৰল ডাউন কৰিব। আপোনাৰ কাৰ্ড ছিলেক্ট কৰাৰ পিছত আপোনাৰ কাৰ্ডখনৰ নম্বৰ আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত তলত ইয়াত আপোনাৰ মোবাইল নম্বৰ চাব পাৰিব। তাৰপিছত তলত চাব ইমেইল আইডি। ইমেইল আইডি যদি আপুনি দিব বিচাৰে দিব, নিদিলেও একো নাই, এইটো অপশ্যনেল হয়। তাৰপিছত তলত চাব এড্ৰেছ। আপোনাৰ গাঁৱৰ নাম আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত পেজখন অকণমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ বেংক ডিটেইলছ ইয়াত দিব লাগিব। আপোনাৰ বেংকৰ IFSC কোড আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত ইয়াত চাব নাও ইউৰ IFSC কোড। আপুনি এইটোত ক্লিক কৰিব। তাৰপিছত আপোনাৰ বেংক একাউণ্টখন কোনখন বেংকৰ একাউণ্ট হয় আপোনাৰ বেংকৰ নাম আপুনি ইয়াত দিব। তাৰপিছত তলত চাব ব্ৰাঞ্চ অফ দ্য বেংক। আপুনি ইয়াৰ পৰা ছিলেক্ট কৰিব। তাৰপিছত তলত চাব ব্ৰাঞ্চ এড্ৰেছ। আপোনাৰ বেংকৰ ব্ৰাঞ্চখন কোনখন ঠাইত আছে সেই ঠাইখনৰ নাম আপুনি ইয়াত টাইপ কৰিব লাগিব। তাৰপিছত পেজখন অকণমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত চাব পাৰিব আপোনাৰ বেংক ষ্টেট। আপোনাৰ বেংকৰ ষ্টেটৰ নাম আপুনি ইয়াত টাইপ কৰিব।
তাৰপিছত তলত চাব বেংক ডিষ্ট্ৰিক্ট আপোনাৰ বেংকৰ ডিষ্ট্ৰিক্টৰ নাম আপুনি যদি ইয়াত দিব বিচাৰে দিব নিদিলেও একো নাই এইটো অপশ্যনাল হয় তাৰপিছত ইয়াত আপুনি চাব একাউণ্ট নম্বৰ আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আপুনি ইয়াত টাইপ কৰি দিব আকৌ সেম একাউণ্ট নম্বৰ আপুনি কনফাৰ্ম একাউণ্ট নম্বৰত টাইপ কৰি দিব তাৰপিছত তলত চাব চুজ ফাইল এই চুজ ফাইলত ক্লিক কৰি আপোনাৰ বেংক একাউণ্টখন আপলোড কৰিব লাগিব এইখন PDF JPEG JPG PNG হ'ব লাগিব আৰু এই ফাইলখনৰ সাইজ 200 KB ৰ ভিতৰত হ'ব লাগিব তাৰপিছত পেজখন অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি তলত চাব পাৰিব এপ্লাই এই এপ্লাইৰ ওপৰত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কাম সম্পূৰ্ণ হ'ব তাৰপিছত আপুনি যদি ট্ৰেক ষ্টেটাছ চেক কৰিব বিচাৰে আপুনি ইয়াত চাব থ্ৰী লাইনৰ ওপৰত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দুটা অপশ্যন চাবলৈ পাব আপুনি তলত চাব ভিউ এপ্লিকেশ্যন এইটোৰ ওপৰত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব আপুনি ইয়াত চাব ট্ৰেক ষ্টেটাছ আপুনি এইটোৰ ওপৰত ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰাৰ পিছত আপোনাৰ ডকুমেণ্টছ ভেৰিফাই হ'ব ভেৰিফাই হোৱাৰ পিছত আপুনি যদি এজন যোগ্য ব্যক্তি হয় তেনেহ'লে আপোনাৰ এপ্ৰুভ হৈ যাব এপ্ৰুভ হোৱাৰ পিছত আপোনাৰ ফাইনেল লিষ্টত নাম আহিব তাৰপিছত আপোনাৰ চৰকাৰী টয়লেটৰ বাবে 18,000 টকা আপোনাৰ বেংক একাউণ্টত আপুনি লাভ কৰিব তো এনেকৈ আপুনি অতি সহজে আপোনাৰ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব আপোনাৰ মোবাইল ফোনৰ সহায়ত তো আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম